NRCক লৈ ৰাজ্যত চলিছে কুটিল ষড়যন্ত্ৰ এনিহাতে NRCত 3 লাখ আপত্তিকৰ ৰহস্য ফাদিল একাংশ তথাকথিত দল সংগঠনৰ নিকৃষ্ট কাণ্ড অসমৰ জাতীয় জীৱনৰ দলিল হ'বলগীয়া চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশক লৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতেই তৎপৰ NRCৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা 15 জুনত প্ৰকাশ পাব অতিৰিক্ত খচৰা 31 জুলাইত প্ৰকাশ পাব চূড়ান্ত নাগৰিকপঞ্জী তাৰ পূৰ্বে ৰাজ্যত NRCৰ আপত্তিকৰ নামত চলিছে কেতবোৰ নিকৃষ্ট কাণ্ড এই পত্ৰখনলৈ চাওক পত্ৰখনে উদঙাইছে একাংশ তথাকথিত সংগঠনৰ স্বৰূপ কোনো ধৰণৰ তথ্য নোহোৱাকৈ আপত্তি দৰ্শাই বিপদত পৰিছে একাংশই বিপদৰ আগজাননী পাই কোকৰাঝাৰ উপায়ুক্তৰ কাৰ্যালয় দিলে চাফাই পত্ৰ যোগে স্বীকাৰ কৰে তথাকথিত একাংশ সংগঠনৰ নেতাৰ প্ৰৰোচনাৰ কথা এইবিলাক মানুহ জেনুইন ইণ্ডিয়ান হয় বৈধ ভাৰতীয় নাগৰিক হয় আমি জানো আমাৰ স্থানীয় সংগঠনৰ নেতৃত্বই আহি জোৰ জবৰদস্তি আমাক ভুল পথে পৰিচালিত কৰি সহি কৰাইছিলে ফৰ্মত আমি সহি কৰিবলৈ বাধ্য হৈছিলোঁ আজি অসমৰ একাংশ সংগঠনে আজি যি ধৰণে মানসিক আৰ্থিক শাৰীৰিকভাৱে অবজেকশ্যনৰ নামত সংখ্যালঘু ৰাইজক অত্যাচাৰ কৰা হৈ আছে এইটো এটা কল্পনাৰ অতীত আজি বঙাইগাঁৱৰ পৰা আজি দক্ষিণ চালমাৰাৰ পৰা যেতিয়া ডিব্ৰুগড়ত ঘৰত সতি সন্ততি নাই বৃদ্ধাই 100 বছৰৰ 80 বছৰৰ বৃদ্ধাই যেতিয়া ডিব্ৰুগড় তিনচুকীয়া জীৱনত দেখি পোৱা নাই সেই অঞ্চলবিলাকত যেতিয়া হিয়াৰিঙত যাব লগা হয় তেনেহ'লে তেওঁলোকৰ মৰ্মবেদনাটো কিমান আনহাতে আজিৰ পৰা আৰম্ভ হৈছে NRCৰ আপত্তিকৰ শুনানি কিন্তু আশ্চৰ্যকৰ কথাটো হ'ল আপত্তি জনোৱা লোকৰ পৰিচয় নথি সকলো ভুৱা ৰাজ্যৰ বহু ঠাইত শুনানি কালত খুদ অভিযোগকাৰী উপস্থিত নোহোৱাৰ তথ্য দিলে বিভিন্ন দল সংগঠনে 9টা বজাৰ পৰা 2টা বজালৈকে NSK কেন্দ্ৰত মই উপস্থিত থাকিলেও কিন্তু তেওঁলোকে NSK কেন্দ্ৰত উপস্থিত নহয় জাঙুৰ খাই উঠিছে আমছু ABMছু বেংগলী ফেডাৰেশ্যনৰ দৰে সংগঠন NRCৰ নামত দৰিদ্ৰ লোকক হাৰাশাস্তি কৰা কাৰ্যত ধিক্কাৰ দল সংগঠনৰ আমি এক তাতে পৰ্যবেক্ষণ কৰিছোঁ আমি গৈছোঁ তাতে গৈ দেখা পাইছোঁ যে প্ৰকৃতিৰ যিগিলা ভাৰতীয় নাগৰিক বিশেষকৈ আমাৰ বাংলাভাষী মানুহক টাৰ্গেট কৰি যে ধৰণৰ হেনস্থা সিহঁতে কৰি আছে কালে এইবিলাক বস্তু বন্ধ হ'ব লাগে বন্ধ নহ'লে অন্যথা আমি বহুত ডাঙৰ এটা আন্দোলন কৰিম বিজনীৰ পৰা ৰিমোচেনৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট হিৰকৰ সৈতে ইফতিকাৰ চৌধুৰীৰ ৰিপৰ্ট প্ৰাগ নিউজ